ভোটাৰ তালিকা সংশোধনীত দুদিনৰ আগত অহা মানুহেও অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ভোট সাব্যস্ত কৰিব পৰা যিটো বিষয়, সেই বিষয়টোৱে আচলতে অসমীয়া জাতিটোক নাইকিয়া কৰিব এদিন। আমি সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি প্ৰায় 50 বছৰেই 78 চনৰ পৰা এটা কথা কৈ আহিছো যে প্ৰব্ৰজিত মানুহৰ লগে লগে বহিৰাগত মানুহৰ পৰাও অসমীয়া জাতিক বচাই ৰাখিবলৈ হলে জাতিটোৱে কেতবোৰ ৰাজনৈতিক অধিকাৰ পাব লাগে। আজি আমি অসমীয়া মানুহ 48% অৱনমিত হৈছো, 52% বাহিৰৰ মানুহ এখন অসমত। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে অতদিনে কৈ আছিলো অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে। মানুহে ভাবে ইনাৰলেণ্ড পাৰ্মিট কেৱল মাত্ৰ এই ৰাজ্যখনলৈ সোমাই অহা এখন অনুমতি পত্ৰ, সেই অনুমতি পত্ৰখনকে ইনাৰলেণ্ড পাৰ্মিট বুলি কোৱা হয়। ইনাৰলেণ্ড পাৰ্মিটত থকা ৰাজ্যবিলাকত ইণ্ডাষ্ট্ৰী নাহিব, বেপাৰ বাণিজ্য বৃদ্ধি নহব, তেনেকে ধৰণে এটা প্ৰপগণ্ডা কৰিব বিচাৰে। কিন্তু জাতিটোৱে যদি শেষ হৈ যায়, জাতিটোতকৈ ডাঙৰ বেপাৰটোতো হ'ব নোৱাৰে, জাতিটোতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোতো হ'ব নোৱাৰে। আজি নাগালেণ্ডত তেওঁলোক কিয় সুৰক্ষিত? তেওঁলোক ৰাজনৈতিকভাৱে সেই অধিকাৰ আছে। তেওঁলোকৰ তাত ইনাৰলেণ্ড পাৰ্মিট আছে, 371 আছে তেওঁলোকৰ, তেওঁলোক ৰাজনৈতিকভাৱে সুৰক্ষিত। গতিকে আমি আমাৰ ইয়াত আজিৰ তাৰিখত বহিৰাগত মানুহে সকলোবিলাক ৰাজনৈতিক অধিকাৰ পাইছে। মইতো দাবী কৰো যে দুদিন পূৰ্বে অহা কিয় 71 চনৰ পিছত অহা যেনেধৰণে বিদেশী ইয়াত নাগৰিকত্ব নহয়, 71 চনৰ পিছত অহা স্বদেশী যিমানবিলাক মানুহ আছে, ঠিক আছে তেওঁলোক ভাৰতীয় নাগৰিকত্ব, কিন্তু তেওঁলোকক এই যি ভোট প্ৰদানৰ বা ৰাজনৈতিক যিটো অধিকাৰ, সেই ৰাজনৈতিক অধিকাৰ, ভূমিৰ ওপৰত অধিকাৰ, এনে অধিকাৰৰ পৰা তেওঁলোকক বাহিৰত ৰাখিব লাগে। আজি নাগালেণ্ডত আপোনালোকে আমি সকলোৱে জানো যে তাত নাগালেণ্ডৰ কোনোবা ছোৱালী বিয়া পতাৰ পিছত তাতে যদি স্থায়ীভাৱেও বসবাস কৰে তেনেহলে তেখেতলোকৰ ল'ৰা ছোৱালীও তাত ভোটাধিকাৰ নাপায়। বুজি পাইছেনে কথাটো? যে নাগালেণ্ডত এগৰাকী অসমৰ মানুহে গৈ পেলাই এজনী নগা ছোৱালী যদি বিয়া পাতি তাতে নিগাজিকৈ থাকি লয়, সকলোবিলাক সা সুবিধা পাব, কিন্তু তাত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰা অধিকাৰটো নাপায়। তেওঁতো নাপায়, তেওঁৰ ল'ৰা ছোৱালীও নাপায়। গতিকে আমাৰ অসমত এনেধৰণে যদি আজি উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাক ৰাজ্যৰ কথা সুকীয়া, আমি একেবাৰে এখন সৰু ৰাজ্য, এই সৰু ৰাজ্যখনক জাতিটোক সুৰক্ষিত কৰি ৰখাৰ দায়িত্বও ভাৰত চৰকাৰৰ আছে। তেওঁলোকৰ এইটো দায়িত্ব যে এটা সৰু জাতিক সুৰক্ষিত কৰি ৰখাটো। আজি উত্তৰ প্ৰদেশৰ লগত, বিহাৰৰ লগত, গুজৰাটৰ লগত অসমক মিলালে নহব। অসম এনে এখন বহিৰাগত আৰু প্ৰব্ৰজিত মানুহৰ বোজা লৈ থকা ৰাজ্য। আকৌ এনেকে ধৰণে আহি পেলাই যদি আপোনাক ভোটাৰ তালিকা সংশোধনী কৰাৰ নামত এইখিনি মানুহক ইয়াতে ৰাজনৈতিক অধিকাৰ দিব, এই কথাটোৱে জাতিটোক ক্ষতি কৰিব। গতিকে মই এই যি সিদ্ধান্ত, এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছো।